আশ্ৰয় লয় সকলো ৰাইজক আমি আহ্বানত আশ্ৰয় লওঁ ইতিমধ্যে যিমান আক্ৰমণৰ সম্ভাৱনা আছে ইতিমধ্যে বিপদ চাইন বাজি উঠিছে আমি সকলোকে আহ্বান জনাইছো ৰাইজ আপোনালোকে নিজৰ ক'ব লাগিব আচলতে যিসকলক মই আৰু এটা বস্তু দেখুৱাব বিচাৰিম যে যিসকল লোক আচলতে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ হাতৰ ভিতৰত ৰছী বান্ধি দিয়া হৈছে আৰু তিনিটা ৰঙৰ ৰছী আচলতে সেউজীয়া ৰঙা আৰু ক'লা আৰু প্ৰত্যেকটো ৰঙৰ আচলতে এটা বৈশিষ্ট্য আছে আচলতে ৰঙা ৰংটো আচলতে বিপদজনক বুলি ধৰা হৈছে আৰু যি সেউজীয়া ৰঙৰ বা মকডিল বা যি ৱাৰ্ডিল সেই ৱাৰ্ডিল কৰা হৈছে আৰু এই যি আখৰ সেই আখৰৰ পৰিৱেশ আমি দেখিবলৈ যত্ন কৰিছোঁ যেতিয়া যুদ্ধকালীন প্ৰস্তুতিৰ কাৰণে যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আদেশ আহিছিলে সেই মৰ্মে ইয়াত জিলা প্ৰশাসনৰ চিভিল ডিফেন্সে এটা মক ড্ৰিলৰ আয়োজন কৰিছিলে তো তাৰপিছত যেতিয়া এয়াৰ ৰেড ৱাৰ্ণিং অহাৰ লগে লগে চাইৰেন বজাৰ লগে লগে ব্লেক আউট হৈছিলে বা আপোনাৰ যিখিনি কৰিবলৈ কৰণীয় হ'ল তাৰপিছত যে খবৰ আহিলে যে যি 2-3টামান জেগাত ইয়াত বম ষ্ট্ৰাইক বা মিছাইল ষ্ট্ৰাইক হৈছে তাৰ কাৰণে অগ্নিকাণ্ড হৈছে আৰু মানুহ বহুত জখম হৈছে আৰু কিছুমান ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে সেইটো খবৰ পোৱাৰ লগে লগে আমাৰ শিৱসাগৰ আস্থানৰ যিবোৰ ৰেস্কিউ টেণ্ডাৰ ফায়াৰ টেণ্ডাৰ আছিলে আৰু কৰ্মী SDRFৰ ফায়াৰ কৰ্মী আছিলে তেওঁলোক আহি পেলাই আমি দৌলমুখ চাৰিআলি আৰু আমাৰ চেণ্ট্ৰেল মাৰ্কেট পইণ্টত আমি উপস্থিত হ'লোহি 4খন গাড়ীক লৈ তাৰপিছত আমি ইয়াত আহি আমাৰ যিকেইটা অগ্নিকাণ্ড আছিলে অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হওঁ আৰু লগতে আমি ইয়াত যিকেইজন কেজুৱেলিটি আছিলে যিকেইজনে দুখ পাইছিলে জখম হৈছিলে তেওঁলোকক আমি চিভিল ডিফেন্স আৰু মেডিকেলৰ সহযোগত আমি ইয়াৰ পৰা চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ সক্ষম হওঁ ৰাইজৰ প্ৰতি আমাৰ এটাই আহ্বান যে তেওঁলোক সজাগ থাকক সচেষ্ট থাকক আৰু তেওঁলোকে যিখিনি মানে গাইডলাইনছ গভৰ্ণমেণ্টৰ পৰা দিয়া গৈছে তাৰ লগতে যিখিনি ইমাৰ্জেঞ্চি প্ৰট'কল মানে থাকেই যেনেকৈ ধৰক CCTV কেমেৰা থাকে বা আপোনাৰ ইমাৰ্জেঞ্চি ফায়াৰ এলাৰ্ম থাকে বা ফায়াৰ এক্সটিংগুইচাৰ থাকে বা পানীৰ যিখিনি মাধ্যম থাকে সেইখিনি যাতে তেওঁলোকে হস্তম ৰাখক কাৰণ শিৱসাগৰ টাউনত 100-150ৰ ওপৰত ডাঙৰ ডাঙৰ বহুমহলীয়া অট্টালিকা আছে তো তাত আমাৰ ONGC ফায়াৰ ছাৰ্ভিচ আছে আমাৰ ষ্টেট ফায়াৰ ছাৰ্ভিচ আছে কিন্তু একে সময়তে যদি আপোনাৰ 15-20টা জুই একেলগতে লাগি যায় তেতিয়াহ'লে আমিতো একেলগতে 15-20টা জেগাতে ইমান সম্ভৱ নহয় গতিকে তেওঁলোকে নিজৰ জেগাত যিবোৰ আপোনাৰ ফায়াৰ হাইড্ৰেণ্ট আছে ফায়াৰ এক্সটিংগুইচাৰ আছে বা CCTV কেমেৰা আছে ডিটেক্টৰ আছে সেইখিনি বস্তু তেওঁলোকে যাতে ভাল কৰি ৰাখে কাৰ্যক্ষম কৰি ৰাখে সেইটোৱে আমি আহ্বান জনাইছোঁ ৰাইজক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত